ওম শান্তি। 8 মাৰ্চ 2026 অব্যক্ত মুৰলীৰ আধাৰত শুভচিন্তক হৈ শুভচিন্তনৰ দ্বাৰা শুভ বায়ুমণ্ডল বনোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই বাবাৰ সংগী সন্তান হওঁ। মই বাপ দাদাৰ সৈতে বিশ্ব পৰিৱৰ্তনৰ সেৱাৰ সংগী হওঁ। মই বাবাৰ স্নেহত সমাহিত হৈ আছোঁ। বাপ দাদাই বিৰাট ৰূপৰ সমান দুবাহু মেলি মোক নিজৰ দুবাহুত সমাহিত কৰি লৈছে। স্বয়ং ভগৱান মোৰ লগৰী হয়। মই খুদাৰ সংগী হওঁ, লগৰী হওঁ। মই বাবাৰ স্নেহৰ শক্তিৰ দ্বাৰা পাহাৰৰ নিচিনা সমস্যাও কপাহৰ নিচিনা হৈ গৈছে। পাহাৰো পানীৰ নিচিনা পাতল হৈ গৈছে। মই বাবাক পাহৰাটো অসম্ভৱ। বাপ দাদাই খুদাৰ মোৰ সন্মুখত হাজিৰ হয়। মই বাবাৰ স্নেহৰ ছত্ৰছায়াৰ ভিতৰত সুৰক্ষিত হওঁ। মই বাবাৰ সমান হ'বই লাগিব। যিয়েই ধুমুহা নাহক কিয় মই বাবাৰ সমান পৰিৱৰ্তন হ'বই লাগিব। এয়া কলিযুগৰ সমাপ্তিৰ সময়, পৰিৱৰ্তনৰ সময়। গতিকে ধুমুহাটো আহিবই, কিন্তু মই বিজয়ী হ'ব লাগিব। ধুমুহা ধুমুহা নহয়, কিন্তু মোৰ বাবে সেয়া উপহাৰ স্বৰূপ। কিয়নো বাপ দাদাৰ বৰদানৰ হস্ত, বৰদানৰূপী হস্ত মোৰ পুৰুষাৰ্থীৰ সন্তানৰ মূৰৰ ওপৰত আছে। মই দৃঢ়তাৰ দ্বাৰা সফলতা প্ৰাপ্ত কৰোঁতা আত্মা হওঁ। মই সমস্যাসমূহক সমাধান ৰূপলৈ পৰিৱৰ্তন কৰি আগবাঢ়োতা বিজয়ী আত্মা হওঁ। মই জিৰ'ও হওঁ আৰু হিৰ'ও হওঁ। যিকোনোৱে কাকত নাহক, কিন্তু মই সদায় শুভচিন্তক হৈ থাকোঁ। কোনোবাৰ দুৰ্বলতা দৃষ্টিত আহিলেও মই দয়াশীল হৈ শুভচিন্তক হৈ তেওঁকো সহযোগ দিওঁ। তেওঁক কাষৰীয়া বা ঘৃণা নকৰোঁ, ক্ষমা কৰোঁ। পৰৰ বশীভূতৰ ওপৰত মোৰ ঘৃণা নাহে। শুভ চিন্তনৰ দ্বাৰা ব্যৰ্থ সংকল্পৰ পৰা মুক্ত থাকোঁ। নিজৰ বাবে স্বমানৰ মনৰ টাইম টেবুল ৰাখোঁ। ৰিয়েলাইজ কৰি ৰিভাইজ কৰি সংগম যুগৰ মৌজ উদযাপন কৰোঁ। শুভবৃত্তিৰ দ্বাৰা শুভ বায়ুমণ্ডল বনাওঁ। গোটেই বিশ্বৰ প্ৰকৃতিৰ সৰ্ব আত্মাসমূহৰ মাজত, ব্ৰাহ্মণ আত্মাসমূহৰ মাজতো দৃঢ়তাৰ দ্বাৰা, ত্যাগৰ দ্বাৰা শুভ বায়ুমণ্ডল বনাওঁ। নিগেটিভক পজিটিভলৈ পৰিৱৰ্তন কৰোঁ। বাপ দাদা, এডভান্স পাৰ্টি, প্ৰকৃতিও মোৰ বাবে অপেক্ষা কৰি আছে। ময়ো সেই অনুসৰি নিজকে তৈয়াৰ কৰি আছোঁ।
পৰিৱৰ্তন কৰাৰ বাবে প্ৰথমেই মই নিমিত্ত হ'ম। যাকেই লগ পাওঁ কিবা নহয় কিবা গুণ বা শক্তিৰ উপহাৰ দিওঁ। চেহেৰাৰ দ্বাৰা, চলনৰ দ্বাৰা, মুখৰ দ্বাৰা, কিবা নহ'লেও কিবা প্ৰকাৰে উপহাৰ দিওঁ। মই দিওঁতা দেৱতা হওঁ। যিমানেই দিওঁ তাতকৈ বেছিহে প্ৰাপ্ত কৰোঁ। মই শুদ্ধ বায়ুমণ্ডল বনাই গৈ আছোঁ। ওম শান্তি।